সময় তেতিয়া আজিৰ 2:54 হৈছে তেনেকুৱাতে মোৰ ফোনটো বাজিল ফোনটো চালোঁ ধ্ৰুৱই ফোন কৰিছে আৰু সি লগে লগে ক'লে মানকদা বৰ ডাঙৰ ঘটনা হৈছে আপুনি আহক মই লগে লগে তাৰ ওচৰ পালোঁগৈ গৈ পিনি আমি বাগিচা গাঁৱৰ পাগলী পথাৰ পালোঁগৈ তাত দেখা পালোঁ যে 6টা শগুন মৃত অৱস্থাত আছে আৰু এটা অতিকে সংকটজনক অৱস্থাত আছে ধ্ৰুৱ ইতিমধ্যে সেইটো সংকটজনক অৱস্থাত থকা শগুনটো পৰিচৰ্যাত ব্যস্ত হৈ আছিল মোৰ লগত ৰনটো গ'ল আমি গৈ পিনি সেই সংকটজনক অৱস্থাত থকা শগুনটো লৈ আমি ভেটেৰিনাৰীলৈ আহিলোঁ পশু চিকিৎসালয়লৈ আৰু তাৰ পৰা আমি চিকিৎসকৰ সৈতে যোগাযোগ কৰি আমি পুনৰ বন বিভাগৰ কাৰ্যালয়লৈ গ'লোঁ তাতে চিকিৎসক আহিলে ৰূপম গগৈ ডাঙৰীয়াৰ লগতে আৰু কেইবাজনৰ চিকিৎসক আহি এই শগুনটোক চিকিৎসাৰ সৈতে জড়িত হৈ পৰিল তাৰপিছতে আমি পুনৰ পাগলী পথাৰলৈ গৈ দেখা পালোঁ যে কিছু আঁতৰত সংকটজনক অৱস্থাত আন এটা শগুন আছে আৰু লগে লগে সেই শগুনটো উদ্ধাৰ কৰি আমি পুনৰ বন বিভাগৰ অফিচলৈ আনিলোঁ কাৰ্যালয়লৈ আৰু তাতে চিকিৎসকৰ পৰিচৰ্যা আৰম্ভ হ'ল আৰু বৰ্তমান দুইটা কিছু পৰিমাণে সুস্থ হোৱাত আমি দেখা পাইছোঁ আৰু এট্ৰপিন সালফেট এইটো ফুড পয়জনিং হ'ব এইটো বেয়া 6টা মৰিলে এটা হেৰি এই বছৰ পোৱালি দুটা মৰিছে এটা উৰি গৈছে সেইটো বিচাৰিব লাগিব সেইটো ক'ত গুচি গ'ল ঠিক নাই ইয়ালে খাদ্যৰ বিষক্ৰিয়া হৈ পিনি 6টাকৈ শগুনৰ মৃত্যু হৈছে আৰু এইটো আমি ৰেস্কিউ কৰি আনিছোঁ আমি ভাবিছোঁ বচাব পাৰিম আৰু যদি আমি অলপ সময় পাওঁ আৰপাইপো এই শগুন সংৰক্ষণৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ আৰু এনেকুৱা কাণ্ড নকৰিবৰ কাৰণে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ লগতে ইয়াৰ সংৰক্ষণৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আমি পুনৰ আকৌ এটি শগুন উদ্ধাৰ কৰিছোঁ সম্পূৰ্ণ জীৱিত অৱস্থাতে আছে আমাৰ ধ্ৰুৱৰ বিমানদাই লৈ গৈছে পশু চিকিৎসালয়লৈ আৰু মানসদাই মই এতিয়া বৰ্তমান বিচাৰি আছোঁ আৰু পাওঁ নেকি মৰ্মান্তিক ঘটনা আমাৰ বহুত দুখ লগা এটা ঘটনা চাইছোঁ ক'ৰবাত পাওঁ নেকি প্ৰথমতে আমি সন্দেহ কৰিছিলোঁ যে মৃত কুকুৰৰ ভক্ষণ কৰাৰ কাৰণে শগুনবিলাকৰ মৃত্যু হৈছে কাৰণ তাৰ কাষতে এটা মৃত কুকুৰ দেখা পোৱা গৈছিল কিন্তু আমি পাছত লক্ষ্য কৰিলোঁ যে সেই মৃত কুকুৰটোৰ কোনো অংশতে বিক্ষত হোৱাৰ চিন নাই গতিকে শগুনবোৰে তাৰ পৰা খাদ্য গ্ৰহণ কৰা নাই বুলি আমি ভাবিবলৈ বাধ্য হ'লোঁ হয়তো আঁতৰত তেনেকুৱা ধৰণৰ প্ৰয়োজন দিয়া কিবা খাদ্যবস্তু সিহঁতি খাইলে আৰু খাই উৰি আহি ইয়াতো তেনেকুৱা ধৰণৰ সেই গেলা কুকুৰটো দেখি হয়তো খাবলৈ আহিছিলে কিন্তু তাক খোৱাৰ পূৰ্বেই প্ৰায় 6টা শগুন ঢলি পৰে আমি তেনেদৰে সন্দেহ কৰিছোঁ নাজানো কাইলৈ পোষ্টমৰ্টেম ৰিপৰ্ট ওলালেহে আমি সবিশেষ হয়তো গম পাম